বিটিচিৰ নিৰ্বাচনত মিত্ৰতা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰঞ্জিত বসুমতাৰী এপছুৰ আহ্বানত বিপিএফৰ সৈতে মিত্ৰতা সন্দৰ্ভত মন্তব্য আমি চৰকাৰ ভংগ কৰিবলৈ প্ৰস্তুত 12 আগষ্টৰ পূৰ্বে হাগ্ৰামা মহিলাৰীয়ে 22 সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা বাতিল কৰক বিটিচি সংসদত হাগ্ৰামা মহিলাৰী এদিন উপস্থিত নথকাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰকৃত পুৰুষ হলে সংসদত উপস্থিত থাকিলহেতেন হাগ্ৰামা মহিলাৰী আমি যিকোনো মুহূৰ্ততে ইউপিপিএল দলক ডিজলভ কৰিবলৈ ৰাজি আছো যদি নৈতিকতাটো যদি আগত ৰাখি পেলাই ঢাল হিচাপে আগত ৰাখি পেলাই বড়ো আৰু 16টা বাকি জাতি জনগোষ্ঠী বাকি 26টা জাতি জনগোষ্ঠী সামৰি পেলাই সঁচাকে বিপিএফে শান্তি প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছে প্ৰথমত 12 তাৰিখৰ আগত 22টা তেওঁলোকে হেৰি কৰক উইথড্ৰ কৰক তাৰ পিছত বিপিএফ হিচাপে ইউপিপিএল হিচাপে আমি ডিজলভ কৰিব পাৰে নোৱাৰে ইয়াৰ কথাটো আলোচনা কৰক ইউপিপিএল দলটো আমি 26টা জাতি জনগোষ্ঠীহে একগোট হৈ পেলাই গঠন কৰিছে এই 26টা জাতি জনগোষ্ঠী আলোচনা কৰি এপছুৰ বেনাৰত থাকি পেলাই আমি নতুন এখন সমাজ গৰাকী আমাৰ লছ আছে মই কৈছো হাগ্ৰামা এজন কাপুৰুষ তেওঁটো দখনাহে পিন্ধাব লাগে মেখলাহে পিন্ধিব লাগে চাদৰহে পিন্ধাব লাগে কিয়নো তেওঁ সাহস আছিল যদি 4.5 বছৰত তেওঁ সাহস কৰিলেহেঁতেন যে যদি মতা মানুহ হয় এছেম্বলিত আহিলেহেঁতেন থেংক ইউ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা